নমস্কাৰ। আজি ভিডিঅ' এটা বনালোঁ আৰু মই বহুত দিন বা বছৰৰ পৰা ভাবি আছিলোঁ যে এডুকেশ্যন ৰিলেটেড বা কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড যিহেতু মই ভাল পাওঁ এডুকেশ্যন বা কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কিছুমান ভিডিঅ' চাই কেনে। চ' মই ভাবিছোঁ কিছুমান বস্তু আপোনালোককো প্ৰকাশ কৰাটো ভাল হ'ব, কাৰণ আমালোক দুটাই যেতিয়া বুজিম বস্তুবোৰ ভাল লাগিব। এতিয়া মই এই ভিডিঅ'টো বনোৱাৰ মূল কাৰণ হ'ল আমাৰ ইণ্ডিয়ান বাজেট 2024 যোনটো বাজেট তাৰ ওপৰত, আৰু আগন্তুক দিনতো মই ভিডিঅ'বোৰ বনাই থাকিম, আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকে গম পায় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, তেখেতৰ তৃতীয় বৰ্গৰ এইটো চৰকাৰ, আৰু তেখেতৰ ৰিচেণ্টলি আমাৰ যোনটো বিত্তমন্ত্ৰী অৰ্থাৎ ফাইনেন্স মিনিষ্টাৰ আমাৰ নিৰ্মলা সীতাৰমণে তেখেতে আমাৰ বাজেটটো ৰিলিজ কৰিল। আৰু বাজেট ৰিলিজ কৰাৰ আগতে এটা ট্ৰেডিশ্যনেল মেথড থাকে, য'ত প্ৰেচিডেণ্টৰ থ্ৰু দি কেনে প্ৰথমতে আমাৰ ফাইনেন্স মিনিষ্টাৰে প্ৰেচিডেণ্টক লগ কৰে, আৰু প্ৰেচিডেণ্টে এইখিনি সময়ত তেখেতক দয় খুৱায় নিজৰ হাতে দি কেনে। এইটো এটা ট্ৰেডিশ্যনেল মেথড হয়। আৰু যোনটো লংগেষ্ট যোনটো আপোনাৰ ফাইনেন্স মিনিষ্ট্ৰীত যেতিয়া লংগেষ্ট স্পীচ দিছিল, সেইটো হৈ গ'ল আমাৰ মনমোহন সিং। তেখেতৰ বাবে আমাৰ ইকনমি আৰু GDP বহুত গ্ৰ' হৈছিল যেতিয়া তেখেতে আমাৰ ফাইনেন্স মিনিষ্টাৰ আছিল। চ' ক'বলৈ গ'লে আমাৰ বাজেটৰ কিছুমান আঁচনিত ভাল বস্তু আছে, কিছুমান আঁচনিত মই মিষ্টেক পাইছোঁ। ময়ো ভুল হ'ব পাৰোঁ, ডাঙৰ কথা নহয়। যেনে আমাৰ অসমৰ যোনটো বানপানীৰ সমস্যা, ক'ৰবাত নহ'লে ক'ৰবাত চৰকাৰে কথাটো দিছে, কিন্তু একো ষ্টেটমেণ্ট, একো ৰাইট ষ্টেটমেণ্ট বা সেনেকৈ একো ফাইনেন্সিয়েলি উল্লেখ কৰা নাই। অসমৰ যোনটো বানপানীৰ সমস্যা, মই ভাবোঁ আমাৰ ভাৰতবৰ্ষৰ বহুত কেন্দ্ৰ চৰকাৰলৈ জনাজাত যে আমাৰ যোনটো বানপানী, এইটো এটা বহুত ডাঙৰ সমস্যা হয়। আৰু এই সমস্যাত প্ৰতিশ্ৰুতি ইমান ভালকৈ দিব নোৱাৰিল চৰকাৰে। কিন্তু আমি যদি আমাৰ কাষৰ ৰাজ্য বিহাৰলৈ বা অন্ধ্ৰপ্ৰদেশলৈ চাবলৈ যাওঁ, তেতিয়া আমি দেখিবলৈ পাৰিছোঁ ক'ৰবাত নহ'লে ক'ৰবাত চৰকাৰে বিহাৰক 11,500 কোটি বানপানীৰ নামত সাহাৰ্য দিছে। মোৰ প্ৰশ্ন এটাই যে বিহাৰৰ চাগে ইমান এটা দৰকাৰ হোৱা নাছিল এই বানপানীৰ পইচাটো বা বানপানীৰ অভিয়াছলি এটা ষ্টেট হয়, আমাৰ ভাৰতবৰ্ষৰ ষ্টেট হয়, ডেভেলপমেণ্ট কৰিব লাগিবই। গোটেইখিনি ষ্টেটক আমি ডেভেলপমেণ্ট কৰিব লাগিব চৰকাৰে, সেইটো ভালকৈ আমি গম পাওঁ। কিন্তু অসমৰ ক'ৰবাত নহ'লে ক'ৰবাত আমি বিচাৰিছিলোঁ যে অসমত ক'ৰবাত নহ'লে ক'ৰবাত ছাপৰ্ট কৰক চৰকাৰে। আৰু আমাৰ নৰ্থ ইষ্টত ইমান ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছে, আমাৰ নৰ্থ ইষ্টত ইমান ধুনীয়া টুৰিষ্ট স্পট আছে, ইমান ধুনীয়া টুৰিজমৰ ছেক্টৰ আছে। চ' গভৰ্ণমেণ্টে ক'ৰবাত নহ'লে ক'ৰবাত ছাপৰ্ট কৰিব লাগে, তেতিয়া এই ছেক্টৰটো আমাৰ ক'ৰবাত নহ'লে ক'ৰবাত আমাৰ ইণ্ডিয়াৰ GDP বা ইণ্ডিয়ান ইকনমিত হেল্প কৰিব, বুষ্ট কৰিব। আজি আমাৰ অসমৰ মানুহ বা বাহিৰৰ মানুহ গৈ আছে বেলেগ দেশত, থাইলেণ্ডত গৈ আছে, ইউৰোপত গৈ আছে, ৰাছিয়াত গৈ আছে, কিন্তু আমাৰ অসমত ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছে। যদি আমাৰ গভৰ্ণমেণ্টে যেনেকৈ লাক্ষাদ্বীপক এতিয়া বৰ্তমান তেখেতে ছাপৰ্ট কৰি আছে টুৰিজমৰ ক্ষেত্ৰত, যদি আমাৰ নৰ্থ ইষ্টৰ কৰে, অভিয়াছলি ইণ্ডিয়া গ্ৰ' হ'ব। আমি চবেই মিলি গ্ৰ' কৰিব লাগিব। চ' চৰকাৰলৈ আহ্বান এটাই মোৰ যে চৰকাৰে গোটেই আমাৰ 28 ষ্টেটক যাৰ যোনটো কেপাবিলিটি, যাৰ যোনটো কেপাচিটি, সেইটো ধৰি কেনে তাৰ লগত যিখিনি ষ্টেটত যোনটো ৰিফৰ্মছ আছে বা ৰিচৰ্চেছ আছে, সেইবোৰ ভালকৈ ইউটিলাইজ কৰি কেনে এটা ভাল দেশ গঢ়ি তুলিব লাগে। কাৰণ আমাৰ যিহেতু গম পায় থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি, আমাৰ কাণ্ট্ৰিটো গ্ৰ' হৈ আছে। ছেকেণ্ড ৱৰ্ল্ডলৈ গৈ পোৱা নাই এতিয়ালৈকে, থাৰ্ড ৱৰ্ল্ড হৈছে। আজিৰ পৰা চাগে 10-15 বছৰ পিছত ছেকেণ্ড ৱৰ্ল্ড হ'ব। সেইবাবে আমি সকলো মিলি কামবোৰ কৰিব লাগিব। আৰু তাৰ লগতে আমি যদি বাজেটটো যদি আমি ডিছকাছ কৰিব যাওঁ, বাজেটত কিছুমান বহুত ভাল কথা বা বহুত ভাল আঁচনি গভৰ্ণমেণ্টে উল্লেখ কৰিছে। যেনে মই আপোনালোকক কৈ দি আছোঁ, আমাৰ যোনটো বাজেট, ইউনিয়ন বাজেট 2024ত আমাৰ চৰকাৰে 9 ছেক্টৰত ভালকৈ তেখেতে হাইলাইট কৰিছে, য'ত প্ৰথমতে আমাৰ প্ৰডাক্টিভিটি এণ্ড ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ। চ' এই যোনটো আছে এগ্ৰিকালচাৰ, আমাৰ এগ্ৰিকালচাৰ বা
খেতি বা খেতি বাতি কৰা মানুহবোৰৰ ফাৰ্মাৰৰ প্ৰতি এটা গভৰ্ণমেণ্টে ভালকৈ ফ'কাছ কৰিছে। এইটো তেখেতে বহুত ভাল কাম কৰিছে, কাৰণ মই ভাবোঁ আমাৰ দেশটো তেতিয়াই উঠিব যেতিয়া আমাৰ দেশত ফাৰ্মিং ভালকৈ হ'ব, কাৰণ আমাৰ ইণ্ডিয়া এটা ফাৰ্মিং স্কেল কাণ্ট্ৰি হয়। চ' ফাৰ্মিং যেতিয়া হ'ব ভালকৈ আমাৰ দেশৰ উন্নয়ন হ'ব, সেইবাবে চৰকাৰে ভাল কাম কৰিছে এইটো। তাৰ লগতে এমপ্লয়মেণ্ট এণ্ড স্কিলিং, যোনটো আমাৰ ভাৰতবৰ্ষৰ নিবনুৱা আপোনাৰ স্কিলিং বা আপোনাৰ এম্পাৱাৰমেণ্ট, সেইটো চৰকাৰে প্ৰভাইড কৰিব। তাৰ বাবে এইটো ভাল এটা পদক্ষেপ। তাৰ লগতে ইনক্লুচিভ হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্ট এণ্ড ছ'চিয়েল জাষ্টিছ, চতুৰ্থতে হ'ল আপোনাৰ মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচেছ, আৰ্বান ডেভেলপমেণ্ট, এনাৰ্জি ছিকিউৰিটি, ইনফ্ৰাষ্ট্ৰাকচাৰক গভৰ্ণমেণ্টে ভালকৈ ফ'কাছ কৰিব। তাৰ লগতে ইন'ভেশ্যন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টক চাব। আৰু 9 নম্বৰটো হ'ল নেক্সট জেনেৰেশ্যন ৰিফৰ্মছ। চ' এই গভৰ্ণমেণ্টে ভাল লৈছে, সেইবাবে গভৰ্ণমেণ্টে কিছুমান এই 9টা ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্টে যে লোৱা ভাল লাগিল। বাজেটটো আপোনালোকে যদি বাজেট চোৱা নাই এতিয়ালৈকে, আমাৰ ইণ্ডিয়ান বাজেটটো আপুনি গুগলত গৈ কিনে ইণ্ডিয়ান বাজেট মাৰিব, গুগলত আহি যাব, ডাউনলোড হ'ব PDF টো। আৰু তাৰ লগতে চাবলৈ গ'লে চৰকাৰে যোনবোৰ মানুহে 3 লাখ টকা উপাৰ্জন কৰে তেখেতক একো টেক্স দিব নালাগে। আৰু যোন মানুহবোৰ 3 লাখৰ পৰা 7 লাখ টকালৈ ইনকাম কৰে তেখেতক 5% টেক্স দিব লাগিব গভৰ্ণমেণ্টক। আৰু যোন মানুহে 10% বা 10 লাখৰ পৰা 12 লাখলৈ মানে পইচা উপাৰ্জন কৰে তেখেতে 15%কে গভৰ্ণমেণ্টক দিব লাগিব। তাৰ লগতে 12 পৰা 15 লাখ যোনে উপাৰ্জন কৰে তেখেতে 20% ইণ্টাৰেষ্ট দিব লাগিব। তাৰ লগতে 15 লাখৰ পৰা এবভ তেখেতে 30% গভৰ্ণমেণ্টক টেক্স পে' কৰিব লাগিব। চ' এইটো গভৰ্ণমেণ্টে টেক্স ক'ৰবাত নহ'লে ক'ৰবাত বেছি লৈছে। আৰু যোনবোৰ সেইবাবে মিডিল ক্লাছ মানুহৰ বাবে অলপমান প্ৰব্লেম হ'ব বাৰু। আৰু তাৰ লগতে লেছ টেক্স ইন মেডিচিনত তেখেতে কৈছে যে মেডিচিনত কমকৈ টেক্স ল'ব। চ' ভাল কথা, লাইক কাৰোবাৰ যদি কেঞ্চাৰ হৈছে বা কিবা, চ' গভৰ্ণমেণ্টে মেডিচিনৰ ক্ষেত্ৰত এটা হেল্প কৰিব। তাৰ লগতে গ'ল্ডৰ দামো কমিব। চ' এইখিনিয়ে আজি ডিছকাছ কৰিলোঁ মই। ভিডিঅ'টো যিহেতু ইমান এটা বৰিং মই কৰিব নিবিচাৰোঁ, চ' ইমান সৰু এটা লাইক 8-9 মিনিটৰ এটা ভিডিঅ' বনালোঁ। চ' আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ ভিডিঅ'ছবোৰ চাব, পিছলৈ আৰু ভিডিঅ' আহি থাকিব।